যিহে গৰম পৰিছে, মাছ মাংস আৰু মছলা দিয়া খানা খাবলৈ মন নাযায়। আৰু সেইকাৰণে আজি ভাবিলোঁ একেবাৰে মছলা নিদিয়াকৈ খুবেই ধুনীয়া এটা খানা বনাওঁ। আৰু প্ৰথমতে আলুখিনি ষ্টিমাৰ লৈছোঁ, ষ্টিমাৰত আলুখিনি প্ৰথমতে দি লৈছোঁ আৰু দাংবডিখিনি এইধৰণে মই কাটি লৈছোঁ আৰু ৰঙালাও দি দিছোঁ। এইখিনি ষ্টিমত সিজি যাব আৰু তলত আলুখিনিও বইল হৈ যাবগৈ। দুয়োটা কাম একেলগে হৈ যাব, গেছৰো ৰাহি হ'ব। আৰু এতিয়া দুইখিনি হৈ গ'ল, এইখিনি অলপ চেক কৰি চাম। চাওক একেবাৰে সিজি গ'লগৈ আৰু এইখিনি নমাই পেলাই ঠাণ্ডা হ'বলৈ দিম। আলুখিনিও চেক কৰি চাম, আলুখিনিও চাওক পূৰা ভালকৈ সিজি গ'লগৈ। এতিয়া আলুখিনিও গোটেইখিনি নমাই পেলাই থৈ দিম। আৰু মই ভাবোঁ দুপৰীয়া ইমান গৰমত এই ধৰণে খাই ভাল লাগে। আৰু ল'ৰা ছোৱালী স্কুলৰ পৰা ইমান গৰমত আহে, এই ধৰণে খালেও একো দিগদাৰী নহয়। আৰু এতিয়া এখন কেৰাহী পাতিছোঁ আৰু তাতে মই এটা চব্জি বনাম। আৰু তাত মই মচুৰ দালিখিনি মই এঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এতিয়া ধুই পেলাই ইয়াতে দি দিছোঁ, অলপ নিমখ দিছোঁ আৰু দি প্ৰথম ফেনখিনি মই পেলাই দিম। আৰু এইখিনি ফেনখিনি পেলোৱাৰ পিছত তাৰপিছত মই ঢাকি থৈ দিম আধা সিজা হোৱালৈকে। আৰু চাওক এইখিনি অলপ ফাটি ফাটি গৈছে, তাৰমানে আধা সিজা হৈ গৈছে। পূৰা সিজাই নিদিওঁ এতিয়া, কাৰণ পিছলৈ সিজিব আকৌ। আৰু এতিয়া এইখিনি সিজা হোৱাৰ পিছত মই কি কৰিলোঁ, ইয়াত পিঁয়াজ দিছোঁ, নহৰু অলপ বেছিকৈ দিছোঁ, কাটি লোৱা নহৰু দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু আলু দি দিছোঁ। সেনেকুৱা চকলকৈ কটা আলু দি দিছোঁ আৰু দি পেলাই এইখিনিও মই অলপ সিজালৈকে মই ঢাকি পেলাই থৈ দিম। আলুখিনি অলপ আধা সিজা হ'লে হৈ যাব। আৰু এইখিনি আমাৰ এতিয়া চেক কৰি ল'ম আৰু এইখিনি অলপ সিজিছে নাই চাবলৈ। আৰু চাওক এইখিনিও আলু সিজোঁতে ইমান সময় নালাগে, খুবেই সোনকালে হৈ যায়। ইয়াত দিছোঁ মই ৰঙালাওৰ শাক, আৰু ৰঙালাওৰ আৰু শাকজাতীয় যিকোনো বস্তু বেছি সিজাব নালাগে, সেইকাৰণে এইটো মই একেবাৰে লাষ্টত দিছোঁ। আৰু এতিয়া মই 5 মিনিটমান অলপ উতলাই ল'ম, তাৰপিছত নমাই দিম। পানীটো অলপ মোৰ কম লাগিছিলে, সেইকাৰণে মই অলপ পানী দি দিছোঁ আৰু দি পেলাই এতিয়া অলপ ঢাকি পেলাই থৈ দিম। শাকো সিজি যাব আৰু অলপ পানীখিনিও হৈ যাব, অলপ শুকাই যাব আৰু দুয়োটা হৈ যাব। আৰু চাওক এইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। আৰু দেখিছে নহয় ইমানে লোভনীয় হৈছে আৰু ইমান ধুনীয়া এটা ফ্লেভাৰ আহিছে। আপোনালোকে এদিন বনালেহে গম পাব, খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া মই এইটো নমাই পেলাই থৈ দিম। এতিয়া আমাৰ চাটনিৰ কাৰণে ৰেডি কৰিম। প্ৰথমতে মই কেৰাহীখনত মিঠাতেল দি লৈছোঁ, তাৰপিছত মই নৰসিংহৰ পাতখিনি ভাজিছোঁ। এইখিনি পূৰা ক্ৰিস্পি হোৱালৈকে, মচমচীয়া হোৱালৈকে মই এইখিনি ভাজি ল'ম। আৰু চাওক এইখিনি পূৰা মচমচীয়া হৈ গ'ল। এইখিনি ভাজি পেলাই মই উলিয়াই থৈ দিছোঁ। এতিয়া লৈছোঁ মই কেইফুটামান নহৰুখিনি পূৰা ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'লোঁ আৰু এইখিনি সেই সময়ত সিজি যায়গৈ। আৰু এতিয়া লৈছোঁ শুকান জলকীয়াখিনিও একেবাৰে কম ফ্লেমত ভাজিম, নহ'লে মচমচীয়া নহ'ব। কম ফ্লেমত ভাজি পেলাই তাৰপিছত সেইখিনি নমোৱাৰ পিছত মই এইখিনি পিঁয়াজ দিছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ দি দিছোঁ আৰু এইখিনি পূৰা ৰঙা হোৱালৈকে এইখিনি ভাজি পেলাই মই নমাই থৈ দিছোঁ। এতিয়া মই চাটনিখিনি প্ৰিপেয়াৰ কৰিম। আৰু ইয়াত লৈছোঁ মই কেঁচা পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, ভজা নহৰু লৈছোঁ, ভজা পিঁয়াজ লৈছোঁ, শুকান জলকীয়া লৈছোঁ আৰু অলপ মই মিঠাতেল দি দিছোঁ আৰু দি পেলাই অলপ নিমখ দিলোঁ আৰু দি এইখিনি ভালকৈ মই সানি ল'ম। আৰু এই যে চাটনিখিনি ইমানেই টেষ্টি হয় নহয় খাবলৈ, অকল এই বইল চব্জি বনালে চাটনিখিনি হ'লেই হৈ যাব আৰু একো দৰকাৰ নাই। কাৰণ বইল চব্জিৰ লগত সদায় যিকোনো অলপ স্পাইচি টাইপৰ চাটনি হ'লে ভাল লাগে। আৰু এতিয়া আমাৰ ৰঙালাওৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই কৰিম দাংবডিৰ চাটনি। আৰু ইয়াত লৈছোঁ মই ভজা পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু লৈছোঁ, ভাজি লোৱা নহৰু লৈছোঁ, শুকান জলকীয়া লৈছোঁ আৰু এইখিনিও মই ভালকৈ কৰি ল'ম। আৰু ইয়াত মই অলপ নিমখ দিছোঁ আৰু অলপ মিঠাতেল দিছোঁ। মিঠাতেলটো সকলো চাটনিত দিবই লাগে, তেতিয়া তাৰ ফ্লেভাৰটো খুব ভাল হয়। আৰু এতিয়াও মই এইখিনি আকৌ ভালকৈ কৰি ল'ম, মেছ কৰি ল'ম। আৰু দাংবডিখিনিও কিন্তু খুব একেবাৰে ধুনীয়াকৈ সিজি গ'ল, ঘৰৰে হয়, সেইকাৰণে খুব ধুনীয়াকৈ সিজি গ'ল, দিওঁতেই খুব ধুনীয়াকৈ ভালকৈ সিজি গ'ল। আৰু ইয়াৰ লগত আলু দিছোঁ, কাৰণ দাংবডিত অলপ পানী লাগিব, সেইকাৰণে মই এটা আলু দি দিছোঁ। এতিয়া আমাৰ এইটো চাটনি হৈ গ'ল। এতিয়া কৰিম মই আলুৰ চাটনি। তাৰ কাৰণে মই পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু ইয়াত মই লৈছোঁ ভজা নৰসিংহৰ পাত লৈছোঁ, শুকান জলকীয়া লৈছোঁ আৰু অলপ নিমখ দি দিছোঁ।
আৰু অলপ ভজা পিঁয়াজ দিছোঁ আৰু অলপ মিঠাতেল দিছোঁ, দি পেলাই এইখিনিও মই মানে ভালকৈ প্ৰথমতে পাতখিনি আৰু শুকান জলকীয়াখিনি পূৰা একেবাৰে গুড়ি কৰি ল'ম। এইটো চাটনিও খাবলৈ যে বহুত ভাল আৰু লগতে স্বাস্থ্যৰ কাৰণেও ভাল চাটনিটো। আৰু এতিয়া গোটেইখিনি ভালকৈ মই মেছ কৰি ল'ম। এবাৰ এই ধৰণে গৰমত দুপৰীয়া বনাই চাবচোন, খুবেই ভাল লাগে। আৰু যদি বনাইছে তেতিয়াহ'লে এটা কমেণ্ট কৰিব।